নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল নতুন এটা ভিডিঅ'ৰ মাজলৈ মই প্ৰণৱ আৰু তোমালোকে চাই আছা প্ৰণৱ বৈশ্য ইউটিউব চেনেল ছাত্ৰ ছাত্ৰীসকল যোৱাকালি যেটো 7 জুন আছিল আৰু 7 জুনত দিয়া হৈছিল 2022 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আৰু এই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত যিসকল ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন পালে বা ডিস্টিংশন পালে বা ষ্টেণ্ড কৰিলে ষ্টাৰ পালে তেওঁলোকক প্ৰণৱ বৈশ্য চেনেলৰ ফালৰ পৰা বহুত অভিনন্দন থাকিল ছাত্ৰ ছাত্ৰীসকল বহু কেজন ছাত্ৰ ছাত্ৰীয়ে ফেইলো কৰিছে আৰু এই ফেইল কৰা ছাত্ৰ ছাত্ৰী সকল তোমালোকক মই কৈছো যাতে তোমালোকে মন বেয়া নকৰি আগলৈকে ভালদৰে পঢ়া শুনা কৰি নেক্সট ইয়াৰ ভালকে পৰীক্ষাটো দিবলৈ চেষ্টা কৰা আৰু মোৰ ফালৰ পৰা এটা বিশেষ ৰিকুৱেষ্ট অসম চৰকাৰলৈ আৰু অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডক্টৰ ৰনোজ পেগু ছাৰে যাতে ফেইল কৰা ছাত্ৰ ছাত্ৰীসকলৰ কথা ভাবি তেওঁলোকৰ বাবে কিবা এটা বিহিত ব্যৱস্থা লয় কাৰণ তেওঁলোকৰ এটা বছৰ লষ্ট হৈ যোৱা মানে বহুত বেছি লষ্ট হৈ যোৱা তো ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰী তোমালোকে পৰীক্ষাটোত ফেইল কৰিলা তোমালোকে কোনো টেনচন নলবা আগলৈকে ভালকে পঢ়ি থাকা আৰু এই ভিডিঅ'টোৰ জৰিয়তে যেহেতু মই অনুৰোধ জনালো আমাৰ শিক্ষা বিভাগক যাতে তেওঁলোকে কিবা এটা ব্যৱস্থা কৰি ফেইল কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে পৰীক্ষাটো পতাৰ ব্যৱস্থা কৰে মই ভাবো যদিহে আমাৰ অসম চৰকাৰে এই কথাটো অলপ গুৰুত্ব সহকাৰে লৈ পেলাই কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই পৰীক্ষাটো আকৌ এবাৰ নতুনকৈ তেওঁলোকে পাতি ছাত্ৰ ছাত্ৰীসকলৰ এটা বছৰ নষ্ট নোহোৱাকৈ যাতে তেওঁলোকে পৰীক্ষাটো পাতি ছাত্ৰ ছাত্ৰীক এটা সুবিধা দিয়ে তো ছাত্ৰ ছাত্ৰীসকল আজি আৰু বিশেষ কথা নকওঁ কাৰণ সকলোৰে ঘৰত পৰীক্ষাৰ ৰিজাল্ট দিছে সকলোৰে ঘৰত মানুহে মিঠাই খাবলৈ গৈছে আৰু ময়ো তোমালোকৰ ঘৰলৈ মিঠাই খাবলৈ যাম যদিহে তোমালোকে মোক মাতা তো বহুত দিন এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ' দিয়া নাছিলো আৰু লাহে তোমালোকে আকৌ মোৰ ফালৰ পৰা মোৰ চেনেলত এনেকুৱা এডুকেশ্যন ৰিলেটেড ভিডিঅ' পাই থাকিবা আৰু যিসকলে নতুনকৈ আজি চেনেলটো ভিজিট কৰিছা প্লিজ সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি ল'বা কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ' মই প্ৰায়ে লৈ আহি থাকো তোমালোকৰ মাজলৈ যাতে তোমালোকৰ সহায় হয় তো আজি ইমানেই আছিলে জয় আই অসম